Walking at 5 km per hour, a student reaches his school from his house 15 minutes early, and walking at 3 km per hour, he is late by 9 minutes. What is the distance between his school and his house? So, যেতিয়া এনেকুৱা টাইপৰ কুৱেশ্যন আহে, ইমান স্পীডত গ'লে ইমান মিনিট লেট হয় বা ইমান স্পীডত গ'লে ইমান মিনিট সোনকালে গৈ পায়, এনেকুৱা কুৱেশ্যনত আপোনালোকক তিনি ধৰণে সুধিব পাৰে। টোটেল ডিষ্টেঞ্চ সুধিব পাৰে বা অৰিজিনেল স্পীড বা অৰিজিনেল টাইম। বুজি পাইছে? সো যদি ডিষ্টেঞ্চ সোধে ডাইৰেক্টলি এটা ডিষ্টেঞ্চৰ ফৰ্মুলা আছে, এইটো এপ্লাই কৰিব পাৰে, আপোনালোকে ইজিলি ওলাই যাব। কিন্তু যদি অৰিজিনেল টাইম বা স্পীড সোধে তেন্তে বেষ্ট মেথড ৰেচিঅ'। সো আমি ৰেচিঅ' মেথডটো আগত শিকি ল'ম। আমি ইয়াত জানো কি ডিষ্টেঞ্চটো কনষ্টেণ্ট হয় না? ডিষ্টেঞ্চ কি কনষ্টেণ্ট মানে ফিক্স। কাৰণ চোৱা, যিটো ঘৰ হয়নে, হাউচ আৰু যিটো স্কুলৰ ডিষ্টেঞ্চটো সেইটোতো সলনি হ'ব নোৱাৰে, ফিক্স থাকিব হয়নে নহয়? ডিষ্টেঞ্চ যদি ফিক্স থাকে, কনষ্টেণ্ট হয়, তেতিয়া সদায় কি স্পীড আৰু টাইমৰ যিটো ৰেচিঅ' কি ওলোটা হ'ব হয়নে? চ' স্পীডৰ আমি ৰেচিঅ'টো উলিয়াই ল'ম। ষ্টাৰ্টিঙৰ স্পীড কিমান আছিলে? 5 কিলোমিটাৰ পাৰ আৱাৰ, আৰু পাছত স্পীড দিয়া আছে আমাক কিমান? 3 কিলোমিটাৰ পাৰ আৱাৰ। টাইম কিমান হ'ব ইয়াৰ ওলোটা? 5। চোৱা, যেতিয়া 5 কিলোমিটাৰ পাৰ আৱাৰ স্পীডেৰে যায় হয়নে, তেতিয়া টাইম কিমান হৈছিলে? 15 মিনিট আৰ্লি। আমি টাইমটো গম নাপাওঁ, কিন্তু আমি এইটো জানো যে 15 মিনিট কি আৰ্লি, মানে অৰিজিনেল টাইমতকৈ 15 মিনিট আগতে গৈ পাইছিলে হয়নে? আৰু নেক্সট যেতিয়া 3 কিলোমিটাৰ পাৰ আৱাৰ স্পীডেৰে যায়, তাৰ টাইম কিমান লৈছিলে? 9 মিনিট লেট। চোৱা, ৰেচিঅ' মতে টাইমৰ ডিফাৰেঞ্চ কিমান? 3 পৰা 5 হ'ল, মানে কিমান ইউনিট ইনক্ৰিজ হ'ল? 2 হয়নে? ৰেচিঅ' মতে টাইমৰ ডিফাৰেঞ্চটো 2, কিন্তু একচুৱেল মতে চাব গ'লে কিমান হ'ব? 15 আৰু 9 কিমান? 24 মিনিট। চোৱা, ইয়াত আমি ইমান ডিপলি নাযাওঁ, জাষ্ট এইটো মনত থ'ব আপোনালোকে, যদি আৰ্লি আৰু লেট থাকে সদায় টাইমটো কি কৰিব? প্লাছ কৰি দিব। বুজি পাইছে? আৰু যদি ইয়াত আৰ্লি ছেম থাকে, এইটো মাইনাছ কৰিব, বা লেট থাকিলেও মাইনাছ কৰি দিব। বেলেগ থাকিলে প্লাছ কৰিব লাগে, এইটো মনত থ'লে হ'ল। ঠিক? চ' 2ৰ ভেলু ইমান হ'লে 1ৰ ভেলু কিমান হ'ব? 2 12 গুণ 24। চ' যদি 1ৰ ভেলু 12 হয়, তেনে 3ৰ ভেলু কিমান? 3 12 গুণ 36 মিনিট। মানে ষ্টাৰ্টিঙত আমাক কিমান সময় লাগিছিলে? ইমান মিনিট। বুজি পাইছে? আমি ডিষ্টেঞ্চ উলিয়াব লাগে হয় নে নহয়? ডিষ্টেঞ্চৰ ফৰ্মুলা কি? স্পীড ইনটু টাইম। ষ্টাৰ্টিঙত স্পীড কিমান আছিলে? 5 কিলোমিটাৰ পাৰ আৱাৰ হয়নে? আৰু টাইমটো কিমান? ষ্টাৰ্টিঙৰটো 36 মিনিট। আমাক কিহত লাগে? ঘণ্টাত। মিনিটক যদি আমি ঘণ্টাত আনো, কি কৰোঁ? আমি 60ৰে ডিভাইড কৰোঁ। তো 5 12 গুণ কিমান? 60, আৰু 12 3 গুণ 36, মানে ডিষ্টেঞ্চ কিমান হ'ব? 3 কিলোমিটাৰ। তো বুজি পাইছে আপোনালোকে? কাৰেক্ট এনচাৰ কি হ'ব? অপশ্যন নাম্বাৰ চি। বা আপোনালোকে ইয়াত পুট কৰি উলিয়াব পাৰে। 3 এইটো স্পীডটো আপোনালোকে ছেকেণ্ড স্পীড আৰু ছেকেণ্ড সময়টো লৈ আপোনালোকে উলিয়াব পাৰে। স্পীড আৰু টাইমটো পূৰণ কৰিলে হ'ল হয়নে নহয়? মই ষ্টাৰ্টিঙতো লৈছোঁ। নেক্সট কুৱেশ্যনটো চাব। ইফ ৰাহুল ট্ৰেভেল টু হিজ স্কুল ফ্ৰম হিজ হাউচ এট দ্য স্পীড অফ 3 কিলোমিটাৰ পাৰ আৱাৰ, দেন হি ৰিচেছ দ্য স্কুল 5 মিনিট লেট। ইফ হি ট্ৰেভেল এট দ্য স্পীড অফ 4 কিলোমিটাৰ পাৰ আৱাৰ, হি ৰিচেছ দ্য স্কুল 5 মিনিট আৰ্লিয়াৰ দেন স্কুল টাইম। দ্য ডিষ্টেঞ্চ অফ হিজ স্কুল ফ্ৰম হিজ হাউচ। চ' এই কুৱেশ্যনটো আমি এতিয়া অকণমান আগত যেনেকৈ কৰিছিলোঁ এনেকৈ কৰিব পাৰোঁ, বাট ডিষ্টেঞ্চ সুধিছে হয়নে? ডিষ্টেঞ্চ সুধিলে আমাৰ এটা ফৰ্মুলা ডাইৰেক্ট আছে, আপোনালোকে এইটো মনত থ'ব যে ডিষ্টেঞ্চ ইকুৱেল টু কি হয়? স্পীড দুইটা আপোনালোকে মাল্টিপ্লাই কৰি দিব, আৰু তলত স্পীড দুইটাৰ কি? ডিফাৰেঞ্চ। বুজি পাইছে? ওপৰত স্পীড দুইটা মাল্টিপ্লাই কৰিব আৰু তলত স্পীড দুইটা মাইনাছ কৰিব, আৰু ইয়াত কি থাকিব? টাইম ডিফাৰেঞ্চ, টাইমৰ টোটেল ডিফাৰেঞ্চটো। বুজি পাইছে? এই ফৰ্মুলাটো যদি আপোনালোকে এপ্লাই কৰে ডাইৰেক্টলি ইজিলি ওলাই যাব। যদি ডিষ্টেঞ্চ সুধে আপোনালোকে সদায় এইটো ফৰ্মুলা ইউজ কৰিব, বেছি ইজি হয়, মনত থ'লে হ'ল। স্পীড কিমান আছে ষ্টাৰ্টিঙত? 3 কিলোমিটাৰ পাৰ আৱাৰ হয়নে? আৰু নেক্সট স্পীড কিমান? 4 কিলোমিটাৰ পাৰ আৱাৰ। আৰু স্পীডৰ ডিফাৰেঞ্চ কিমান হ'ব? 4 আৰু 3 ডিফাৰেঞ্চ 1 হয়নে? তলত সদায় ডিফাৰেঞ্চটো। টাইম ডিফাৰেঞ্চ কিমান হ'ব? ষ্টাৰ্টিঙত কিমান সময় লাগিছিলে? 5 মিনিট কি লেট। চ' 5 মিনিট লেট, আৰু ফাৰ্ষ্টত কি আছে? 5 মিনিট লেট, আৰু নেক্সট কি আছে? 5 মিনিট আৰ্লি। চ' অপজিট হয়নে নহয়? লেট আৰু আৰ্লি। মই অলপ আগতে কৈছিলোঁ অপজিট হ'লে কি কৰিব লাগে? প্লাছ। চ' 5 মিনিট টোটেল কিমান হ'ব? 10 মিনিট। আমাক লাগে কি? আৱাৰত লাগে, ঘণ্টাত লাগে। চ' 60ৰে ডিভাইড কৰিব লাগিব। বুজি পাইছে? 0 0 কি কেঞ্চেল, আৰু আপোনালোকে এইটো কিমান? 4 3 গুণ 12 ওপৰত, আৰু তলত কিমান? 6। 6ৰে 12 হৰণ কৰিলে কিমান? 6 2 গুণ 12। চ' আমাৰ ডিষ্টেঞ্চ কিমান হ'ব? 2 কিলোমিটাৰ পাৰ আৱাৰ। চ' এই ফৰ্মুলা দি আপোনালোকে ইজিলি ডিষ্টেঞ্চ উলিয়াব পাৰে, বা আপোনালোকে ৰেচিঅ' মেথড দিও এপ্লাই কৰিব পাৰে, একো নাই। কিন্তু ডিষ্টেঞ্চ সুধিলে আপোনালোকে ডাইৰেক্টলি এইটো মেথড মোৰ হিচাপত বেষ্ট হয়। চ' অপশ্যন নাম্বাৰ কোনটো হ'ব?
বি। 3 নম্বৰ কুৱেশ্যনটো মন কৰিব। এ ষ্টুডেণ্ট ৰাইডছ অন এ বাইচাইকেল এট 8 km/h and reaches his school 2.5 minutes late. The next day, he increases his speed to 10 km/h and reaches school 5 minutes early. What is his original time? So ইয়াত কি সুধিছে? অৰিজিনেল টাইম। অৰিজিনেল টাইম বা অৰিজিনেল যদি স্পীড সোধে আমি সদায় কি মেথড এপ্লাই কৰিম? ৰেচিঅ'। বুজি পাইছে? ইয়াৰ কাৰণে একদম বেষ্ট মেথড কি? ৰেচিঅ'। চ' তাৰ কাৰণে আমাক স্পীডৰ ৰেচিঅ'টো লাগিব। স্পীড কিমান? 8 km/h পৰা কিমান হ'ল? 10 km/h হয়নে? চ' 2 4 গুণ 8, 2 5 গুণ 10। টাইম কিমান হ'ব? 5/4, কাৰণ ডিষ্টেঞ্চটো ইয়াত ফিক্স হয়নে নহয়? চ' টাইমৰ যিটো ৰেচিঅ'ৰ গেপ কিমান? 1, কিন্তু একচুৱেল মতে কিমান আছে? ষ্টাৰ্টিঙত 2.5 মিনিট কি হৈছিলে? লেট, আৰু পাছত কি হৈছিলে? 5 মিনিট আৰ্লি, সোনকালে গৈ পাইছিলে। টোটেল ডিফাৰেঞ্চ কিমান হ'ব? লেট আৰ্লি হ'লে প্লাছ কৰক। 2.5 আৰু 5 প্লাছ কৰিলে কিমান? 7.5 মিনিট। চ' 1ৰ ভেলু কিমান হ'ব? 7.5 মিনিট হয়নে? চ' 5ৰ ভেলু কিমান হ'ব? 1ৰ ভেলু ইমান হ'লে 5ৰ ভেলু কিমান? 5 পূৰণ 7.5 হয়নে? চ' কিমান হ'ব? ইয়াৰ লগত আমি 7.5টো পূৰণ কৰিম। 5 5 গুণ 25, 2 কৰিলে 5 7 গুণ 35 আৰু 2 কিমান? 37। এই সময়টো কেতিয়াৰ হয়? যেতিয়া আমাক কিমান? 2.5 মিনিট লেট হৈছিলে হয়নে? ইমান মিনিট লেট হওঁতেতো আমি ইমান টোটেল টাইম আমাক লাগিছিলে ন? চ' অৰিজিনেল টাইমটো কিমান হ'ব? চ' একচুৱেল টাইমৰ কাৰণে আমি কি কৰিব লাগিব? 2.5 মিনিট লেট হওঁতে আমাৰ টোটেল টাইম ইমান লাগিছিলে। তাৰমানে আমাৰ অৰিজিনেল টাইম কি আছিলে? 37.5ৰ পৰা আমি কি কৰিম? 2.5 কি কৰিম? মাইনাছ কৰিম। তেতিয়া আমি অৰিজিনেল টাইমত আহি পাম হয়নে নহয়? চ' কিমান হ'ব? 35.0 মিনিট, বা আমি ক'ব পাৰোঁ 35 মিনিট। এইটো আমাৰ কি? অৰিজিনেল টাইম। বুজি পাইছে? বা আপোনালোকে ইয়াতো উলিয়াব পাৰে। চোৱা, 1ৰ ভেলু ইমান হ'লে 4ৰ ভেলু কিমান হ'ব? 4ৰ ভেলু কিমান হ'ব? 4ৰে আমি ইয়াক পূৰণ কৰিম। 4 পূৰণ কিমান? 7.5। কিমান হ'ব এইটো? 4 5 গুণ 20, 0 2 কৰিলে হয় না? 4 4 গুণ 28 আৰু 2 কিমান? 30। 30.0 মানে কি? 30 মিনিট। চোৱা, এই 30 মিনিটটো কেতিয়াৰ হয়? যেতিয়া আমাক কি হৈছিলে? 5 মিনিট আৰ্লি, মানে 5 মিনিট আগতে আমি আহি পাইছিলোঁ। একচুৱেল টাইমতকৈ 5 মিনিট কি সোনকালে আহি পাইছিলোঁ হয়নে নহয়? চ' ৰিয়েল টাইম আমাৰ কিমান হ'ব? 5 মিনিট প্লাছ কৰিব লাগিব হয়নে? তেতিয়া আমাৰ অৰিজিনেল টাইমটো আহিব। কাৰণ এইটো আমাৰ 5 মিনিট যেতিয়া আমি সোনকালে স্কুল গৈ পাইছিলোঁ হয়নে? তেতিয়া আমাক কিমান টাইম লাগিছিলে? 30 মিনিট। তাৰমানে একচুৱেল টাইমৰ কাৰণে আমি কি কৰিব লাগিব? 5 প্লাছ কৰিব লাগিব হয়নে নহয়? চ' আমি দুই ফালৰ পৰা উলিয়াব পাৰোঁ। চ' এনেকুৱা টাইপৰ যদি কুৱেশ্যন আহে আপোনালোকে সদায় ৰেচিঅ' মেথডটো এপ্লাই কৰিব। ঠিক আছে? মই জাষ্ট বুজাবলৈ কাৰণ দুটা ফালে ওলাই দিছোঁ, কিন্তু আপোনালোকে অকল একফালে উলিয়ালেই হ'ল, এনচাৰটো একেই আহিব। চ' কাৰেক্ট এনচাৰ কোনটো হ'ব? অপশ্যন নাম্বাৰ এ। আজি ভিডিঅ'টোৰ লাষ্ট কুৱেশ্যনটো লৈ আহিছোঁ। ইফ এ পাৰ্চন ট্ৰেভেল ইন কাৰ এট এ স্পীড অফ 84 km/h, he reaches office 1 hour late. If he travel at a speed of 108 km/h, he reaches 20 minutes early. Find his speed at which he must travel to reach office time. মানে আমাক কি একচুৱেল স্পীডটো সুধিছে, মানে অৰিজিনেল স্পীড। স্পীড ইকুৱেল কি হয়? ডিষ্টেঞ্চ বাই টাইম। মানে আমাক ডিষ্টেঞ্চো লাগিব আৰু কি টাইম লাগিব, কিন্তু টাইমটো কি লাগিব? অৰিজিনেল টাইম। বুজি পাইছে? চ' অৰিজিনেল টাইমটো বি আমি উলিয়াব লাগিব। তাৰ কাৰণে আমাক কি লাগিব? ৰেচিঅ' মেথড। তাৰ কাৰণে আমাক কি লাগিব? স্পীডৰ ৰেচিঅ'টো প্ৰথমে হয়নে? স্পীড কিমান আছে? 84 km/h আৰু 108। কিহেৰে কেঞ্চেল কৰিব পাৰোঁ? 12ৰ পৰা গৈ আছে এইটো হয়নে? বা আমি 4ৰ পৰাও কাটিব পাৰোঁ। 4 2 8, 4 1 4। 4 2 8 কিমান থাকিলে? 2 28 হ'ল। 4 7 গুণ 28। আকৌ 3 7 গুণ 21, 3 9 গুণ 27। স্পীডৰ ৰেচিঅ' কিমান পালোঁ? 7:9। টাইম কিমান হ'ব ইয়াৰ ওলোটা? 9:7। টাইমৰ গেপটো কিমান? 2 হয়নে? কিন্তু একচুৱেল মতে কিমান? প্ৰথমে 1 hour লেট। 1 hour লেট মানে কি? 60 মিনিট লেট হয়নে? আৰু নেক্সট কিমান দিয়া আছে? 20 মিনিট আৰ্লি। 20 মিনিট আৰ্লি। টোটেল গেপ কিমান হ'ব? 80 মিনিট। 2ৰ ভেলু 80 হ'লে 1ৰ ভেলু কিমান হ'ব? 40 মিনিট। চ' 9ৰ ভেলু কিমান হ'ব? 9ৰে আমি কাক পূৰণ কৰিম? 40ক হয়নে? 9 4 গুণ 36 হয়। শূন্যটো লগাই দিলে হ'ল 360। মানে আমাৰ টাইম কিমান আহিলে? 360। চ' আমি ডিষ্টেঞ্চটো উলিয়াই ল'ব পাৰিম এতিয়া। ডিষ্টেঞ্চ ইকুৱেল কি হয়? স্পীড ইনটু টাইম। ষ্টাৰ্টিঙৰ স্পীড কিমান আছিলে? 84 km/h হয়নে? আৰু টাইম কিমান? 360 মিনিট। কিন্তু আমাক কি লাগে? ঘণ্টাত লাগে। চ' 60 পৰা আমি কি কৰিব লাগিব? ডিভাইড।
0 0 কেঞ্চেল 6 6 জাৰ 36 6 4 জাৰ 24 2 থাকিলে 6 8 জাৰ কিমান 48 আৰু 2 কিমান 50 এইটো কি আহিলে আমাৰ ডিষ্টেঞ্চ তো আমি ডিষ্টেঞ্চ গম পালোঁ আমাক এতিয়া কি লাগে টাইম লাগে অৰিজিনেল টাইম তেতিয়া আমি স্পীডটো উলিয়াব পাৰিম চোৱা এই টাইমটো কেতিয়াৰ হয় যেতিয়া আমাক কি হৈছিলে 60 মিনিট লেট হৈছিলে হয়নে 60 মিনিট লেট হওঁতে টোটেল টাইম আমাক ইমান লাগিছিলে তাৰমানে অৰিজিনেল টাইম কিমান আছিলে 60 মিনিট কি কৰিব লাগিব বেক আহিব লাগিব অৰিজিনেল টাইমৰ কাৰণে হয়নে 60 মাইনাছ কৰিব লাগিব চ' কিমান হ'ব 360ৰ পৰা 60 গ'লে 300 মিনিট এইটো আমাৰ কি আহিলে অৰিজিনেল টাইমটো বুজি পাইছে চ' 300 মিনিটটো যদি আমি ঘণ্টাত কনভাৰ্ট কৰোঁ কিমান হ'ব 60 পৰা ডিভাইড কৰিলে 5 ঘণ্টা হয় না চ' আমি গম পালোঁ আমাৰ একচুৱেল টাইমটো আমাৰ কিমান আহিলে টাইমটো আমাৰ কিমান পালোঁ 5 ঘণ্টা হয় না 5 আৱাৰ চ' স্পীড ইকুৱেল কি হয় ডিষ্টেঞ্চ বাই টাইম ডিষ্টেঞ্চ আমাৰ কিমান 504 আৰু টাইম কিমান 5 চ' ইয়াক যদি আমি হৰণ কৰোঁ কিমান আহিব 5ৰে প্ৰথমে 100 বাৰ যাব 5 100 গুণ 500 হয় না 4 থাকি গ'ল পইণ্ট দিলে কি আহিব 40 হ'ব 5 8 গুণ 40 চ' এইটো আমাৰ কি আহিলে স্পীড আহিলে ইমান কিলোমিটাৰ পাৰ আৱাৰ আপোনালোকে হৰণ কৰি চাব ইমানে আহিব চ' অপশ্যন কোনটো হ'ব চি যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এণ্ড শ্বেয়াৰ কৰি দিব থেংক ইউ